যিসকলে কৈ থাকে বদৰুদ্দিন আজমল কোন, বদৰুদ্দিন আজমলে অসমৰ বাবে কি কৰিছে, বদৰুদ্দিন আজমলৰ অৱদান কি, সেইসকল জদা মূৰ্খৰ বাবে আজি এই ভিডিঅ'টো বনাবলৈ প্ৰস্তুত হৈছো। আৰু যিসকলে বদৰুদ্দিন আজমলক ভাল পায়, তাৰ ওপৰত মৰম আছে, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। জদা মূৰ্খ আপোনালোকে এই ভিডিঅ'টো শুনক আৰু ক্লিয়াৰ হওক যে বদৰুদ্দিন আজমল চাহাব কোন হয়। বদৰুদ্দিন আজমল চাহাব অসমৰ এক সুসন্তান হয়। এই অসম সন্তানে বিশ্বত ৰেকৰ্ড কৰিছে। বিশ্ববাসীয়ে আজমলক চিনি পায়, কিন্তু আপুনি এজন অসমৰ নাগৰিক হৈ, ভাৰতৰ নাগৰিক হিচাপে আপুনি আজমল চাহাবক চিনি নাপায়। সেইটো হৈছে আপোনাৰ এটা দুৰ্ভাগ্যজনক। আজমল চাহাব সেইজনেই যিজনে বছৰত হাজাৰ হাজাৰ ডক্তৰ বনাই আছে। আজমল চাহাব সেইজনেই যিজনে বছৰত হাজাৰ হাজাৰ এডভোকেট বনাই আছে। আজমল চাহাব সেইজনেই বছৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয় শিক্ষা প্ৰদান কৰি আছে। আজমল চাহাব সেইজনেই যিজনে চৰকাৰে উচ্ছেদ কৰা সময়ত সৰ্বপ্ৰথম সকলোতকৈ আগত গৈ সেই উচ্ছেদিত ৰাইজক তেখেতক যেনেদৰে সহায় কৰিব লাগে তেনেকৈ সহায় কৰিছিল। আৰু আপোনালোকে কৈ থাকে যে বদৰুদ্দিন আজমল কোন, বদৰুদ্দিন আজমলৰ অৱদান অসমত অলপ নহয়, বহু সংখ্যক আছে। জদা মূৰ্খ কেইটাই কিন্তু বদৰুদ্দিন আজমল চাহাবৰ অৱদান কি, অসমৰ বাবে কি কৰিছে সেইটো সেইসকলে নাজানে। সেইসকল কেৱল মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে কাম কৰে, নিজৰ স্বাৰ্থৰ বাবে এই মানুহৰ তাত বদনাম গাই ফুৰি থাকে। বদৰুদ্দিন আজমলৰ নিচিনা আন এজন ব্যক্তি অসমৰ পৰা মোক দেখাওক যে বদৰুদ্দিন আজমলতকৈ ভাল কাম কৰিছে। জীৱনত ছচিয়েল মিডিয়াত মুখ নুখুলিম যদি দেখাব পাৰে আপুনি। বদৰুদ্দিন আজমলে যিখিনি কাম অসমৰ বাবে কৰিছে সেইখিনি কাম যদি মই দেখাব যাওঁ, এক মাহ লাগাতাৰ নন ষ্টপ ভিডিঅ' বনালেও শেষ নহব। আৰু যিসকলে জদা মূৰ্খ সেইসকলক আৰু মই বুজাব নোৱাৰিম। মূৰ্খই নাজানি তৰ্ক কৰে, এটা বাক্য আছে। বদৰুদ্দিন আজমলে অসমৰ বাবে হিন্দু মুছলিম যিমান ধৰ্মাৱলম্বীৰ মানুহ আছে, যিমান বিপদেই হওক, আজি চাওক হস্পিটেলত যাবলৈ কাৰোবাৰ সমৰ্থন নাথাকে, ডাঙৰ ডাঙৰ ৰোগীয়া হৈ থাকে আৰু সেইসকলক তেখেতে লাখ লাখ টকা খৰচ কৰি নিজৰ টকা ব্যয় কৰি আজি তেখেতক সুস্থ সবল কৰি এই অসমত বহু প্ৰমাণ আছে। আৰু আপুনি কৈ থাকে হু ইজ বদৰুদ্দিন, বদৰুদ্দিন কোন, আপোনাৰ প্ৰশ্ন। অসমৰ বাবে বদৰুদ্দিন আজমল চাহাবে যিখিনি কাম কৰিছে সেইখিনিৰ 10% কাম যদি কোনোবাই কৰিব পাৰিছে মোক দেখাওক, মই আজিৰ পৰা এই ছচিয়েল মিডিয়াত ভিডিঅ' নবনাও। যদি দম আছে মোক দেখাই দিয়ক। আৰু আপোনালোকে যে কৈ থাকে যে বদৰুদ্দিন আজমলৰ কাৰণে কংগ্ৰেছ দলটো ধ্বংস হৈ পৰিছে, একাংশৰ প্ৰশ্ন। ভিডিঅ' আহি আছে চাইব।